ইৰাণ ইজৰাইলৰ ভয়ংকৰ পৰিস্থিতিত ডুবাইত আবদ্ধ হৈ পৰিল হ'বলগীয়া দৰা কইনা। বুৰ্জ খালিফাৰ সমীপত হোটেলত আবদ্ধ হৈ আছে। নিৰাপদে ভাৰতলৈ উভতাই আনিবলৈ প্ৰধানমন্ত্ৰীলৈ অনুৰোধ। বিয়া বহাগত প্ৰি ৱেডিং শ্বুট কৰিবলৈ উৰা মাৰিছিল দৰা কইনা ডুবাইলৈ। কিন্তু এতিয়া বিপদত পৰিছে প্ৰিন্স আৰু তেওঁৰ হ'বলগীয়া কইনা। লগত আছে 2-4জন আত্মীয়। স্ক্ৰীণত দেখি থকা এই যুৱকজনেই হৈছে দৰা, ঘৰ উত্তৰ প্ৰদেশত আৰু বিয়া আছে এপ্ৰিলত। বিয়াৰ পূৰ্বে কইনাৰ সৈতে ধুনীয়া মুহূৰ্ত সাঁচি ৰাখিবলৈ গৈছিল ডুবাইৰ দৰে ঠাইত। এতিয়া নিৰাপদে ঘূৰি আহিবলৈ কাকতি মিনতি কৰিছে চৰকাৰক। কাৰণ ইৰাণ ইজৰাইলৰ যুদ্ধ তুংগত। যিকোনো মুহূৰ্তত পৰিস্থিতি আৰু ভয়াৱহ হ'ব পাৰে। কাহানিও কল্পনা কৰা নাছিল দৰা কইনাই যে প্ৰি ৱেডিং শ্বুট কৰিবলৈ গৈ যুদ্ধৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু কোনো এখন দেশৰ কোনোবা এটা হোটেলত বন্দী হ'বলগীয়া হ'ব। উত্তৰ প্ৰদেশৰ তেওঁৰ বাসগৃহত এক প্ৰকাৰ শোকাকুল পৰিৱেশ। নিজৰ সন্তানক ভাৰতলৈ ঘূৰাই আনিবলৈ পৰিয়ালে সকলো চেষ্টা অব্যাহত ৰাখিছে। চৰকাৰৰ সৈতেও যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছে। আনন্দৰ মাজত এতিয়া কান্দিবলগীয়া পৰিস্থিতি দৰা কইনাৰ। নিউজ ডেস্ক, টাইম 8।